প্ৰণাম। জিকে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমি আপোনালোকৰ বাবে এক বিশেষ অনুষ্ঠান লৈ আহিছোঁ। এই অনুষ্ঠান মহাভাৰতৰ মুখ্য ভূমিকাত প্ৰধান নাৰী চৰিত্ৰৰ দ্ৰৌপদীৰ বিষয়ে আমি আপোনালোকৰ আগত আজি কিছু আলোকপাত কৰিম আৰু তাৰ পৰা আমি শিকিবলগীয়া বহু কথা আছে। সেইখিনি আপোনালোকে ভালকৈ আমাৰ আজিৰ এই খণ্ডটি নিৰীক্ষণ কৰিলে বুজিব পাৰিব। দ্ৰৌপদী জন্ম যজ্ঞৰ পৰা হৈছিলে। দ্ৰোণাচাৰ্যৰ লগত পাঞ্চাল নৰেশ দ্ৰুপদ পৰাস্ত হৈ দ্ৰোণাচাৰ্যক প্ৰতিশোধ ল'বৰ বাবে, তেওঁক বধ কৰিবৰ বাবে এটা পুত্ৰ সন্তান বিচাৰি তেওঁ যজ্ঞ কৰিবলৈ এই সময়ৰ ঋষি উপজাজৰ ওচৰলৈ গ'ল। উপজাজে জাজৰ সৈতে এক যজ্ঞ আৰম্ভ কৰিছিল আৰু সেই যজ্ঞত এক বলৱান বীৰ্যৱান পুত্ৰৰ জন্ম হৈছিলে আৰু তেওঁৰ নাম ধৃষ্টদ্যুম্ন ৰাখিছিলে। আৰু সেই যজ্ঞতেই এগৰাকী কন্যাৰ জন্ম হৈছিলে আৰু তেওঁৰ নাম প্ৰথমে ৰাখিছিলে, তেওঁ অলপ শ্যাম বৰণীয়া আছিল কাৰণে তেওঁক কৃষ্ণা নাম ৰাখিছিলে। আৰু দ্ৰুপদ ৰজাৰ কন্যা সূত্ৰে তেওঁৰ নাম দ্ৰৌপদী। আৰু পাঞ্চাল ৰাজ্যৰ কন্যা হিচাপে তেওঁক পাঞ্চালী বুলিও কোৱা হৈছিল আৰু যজ্ঞৰ পৰা জন্ম হোৱাৰ বাবে তেওঁক যাজ্ঞসিনী বুলিও কোৱা হৈছিলে। প্ৰবাদ আছে যে দ্ৰোণাচাৰ্যই অৰ্জুনৰ সহায়ত দ্ৰুপদ ৰজাক পৰাস্ত কৰিছিল। সেইকাৰণে দ্ৰুপদ ৰজাই অৰ্জুনকেই তেওঁ জোঁৱাই হিচাপে পাবৰ কাৰণে চিন্তা কৰিছিল। আৰু দ্ৰৌপদীৰ স্বয়ম্বৰ সেইকাৰণে তেওঁ এটা মাছ ওপৰত ৰাখিছিল ঘূৰি থকাকৈ আৰু তলত এটা পাত্ৰত পানী ৰাখিছিল। আৰু সেই পানীৰ পাত্ৰত যিটো ছবি, সেই ছবিটো চাই মাছৰ চকুত শৰবিদ্ধ যিজনেই কৰিব পাৰিব তেওঁলোকে দ্ৰৌপদীক বিবাহ দিব বুলি ৰজাই চিন্তা কৰিছিল। আৰু সেইজন অৰ্জুনেই হ'ব বুলি তেওঁ ধাৰণা কৰিছিল। অৱশ্যে আৰু এজন তেনে নথকা নহয়, কৰ্ণ এই কাৰ্য সম্পাদন কৰিব পাৰিলেহেঁতেন, কিন্তু দ্ৰৌপদীয়ে সুতপুত্ৰ বুলি কৰ্ণৰ লগত বিবাহ নহওঁ বুলি ঘোষণা কৰিছিল। কিন্তু পিছত ছদ্মবেশী, যিহেতু তেওঁলোক বনবাসত আছিল পঞ্চপাণ্ডৱ, সেয়ে ছদ্মবেশত গৈ দ্ৰুপদ ৰজাৰ সেই স্বয়ম্বৰত উপস্থিত হৈছিল আৰু অৰ্জুনে মাছৰ চকু শৰবিদ্ধ কৰি দ্ৰৌপদীক তেওঁ বিবাহ কৰি লৈ আহিছিল। সেই বনত তেতিয়া এটা প্ৰজাত কুন্তী অকলে আছিল। তেওঁলোকে দ্ৰৌপদীক লৈ আহি বাহিৰৰ পৰা কুন্তীক মাতিছিল যে মা, আমি কি আনিছোঁ চোৱা আহিছোঁ। কিন্তু কুন্তীয়েও
একো নভবা নিচিন্তাকে তেওঁ ভাবিছে কিবা বস্তু এটা আনিছে আৰু কৈছে যে যি আনিছা তোমালোক পাঁচো ভায়ে ভগাই লোৱা। সেইকাৰণে দ্ৰৌপদী এই পঞ্চপাণ্ডৱৰ পত্নী হ'বলগীয়া হৈছিল। কিন্তু ইয়াৰ আৰু এক কাহিনী আছে। ব্যাসদেৱে কোৱা মতে এজন ঋষি আছিলে, তেওঁৰ এগৰাকী বৰ সুন্দৰী কন্যা আছিল, কিন্তু কন্যাগৰাকী বিবাহ নহৈছিল। তেওঁ শিৱক আৰাধনা কৰিছিলে আৰু শেষত শিৱ সন্তুষ্ট হ'ল। সন্তুষ্ট হৈ তেওঁ ক'লে যে তোমাৰ এইটো জনমত নহ'ব, অহা জনমত তোমাৰ বহু গুণী জ্ঞানী বলৱান লোকৰ লগত বিবাহ হ'ব আৰু তুমি যিহেতু 5 বাৰ তুমি আৰাধনা কৰিলা, গতিকে তোমাৰ 5জন পতি হ'ব। প্ৰবাদ আছে যে সেই সূত্ৰে দ্ৰৌপদী পঞ্চপাণ্ডৱক পতি হিচাপে লাভ কৰিলে। এতিয়া এই দ্ৰৌপদী আৰু কাহিনী আছে। তেওঁলোক যেতিয়া বনত থাকিল, তেতিয়া দুৰ্যোধনে পাণ্ডৱক হাৰাশাস্তি কৰিবৰ কাৰণে দুৰ্বাসা ঋষিক পঠিয়াই দিছিলে আৰু দুৰ্বাসা ঋষিও তেওঁৰ লগত বহু কেইগৰাকী ঋষিক লৈ পঞ্চপাণ্ডৱ থকা বনৰ সেই কুটীৰত উপস্থিত হৈছিল আৰু হৈ তেওঁ কৈছিল যে আমাৰ ঋষিগণৰ কাৰণে ভোজনৰ ব্যৱস্থা কৰা, আমি স্নান কৰি আহোঁ। যুধিষ্ঠিৰে ক'লে ঠিক আছে প্ৰভু, আপোনালোকে স্নান কৰি আহক, আমি আপোনালোকৰ ভোজনৰ ব্যৱস্থা কৰিম। ইতিমধ্যে তেওঁলোকে ভিক্ষা কৰি অনা সেই সামান্য দ্ৰব্যৰে তেওঁলোকে সেইদিনাৰ সাজটো তৈয়াৰ কৰি খাই বাচন বৰ্তন ধুই আজৰি হৈছিল আৰু পিছৰ সাজ বনাবৰ কাৰণে খুটকণ এটাও নাছিল। তেনে অৱস্থাতে উপস্থিত হ'লগৈ এই ঋষিগণ। তেতিয়া দ্ৰৌপদী বৰ বিপাঙত পৰিছিল, যদিও তেওঁ পৰম কৃষ্ণৰ ভক্ত আছিল, তেওঁ কৃষ্ণক খুব ভাল পাইছিল আৰু ভগৱান কৃষ্ণইও সদায় ভকতে যি ধৰণে বাঞ্ছা কৰে সেই ধৰণে তেওঁ কৰে। সেইকাৰণে আমাৰ গুৰুজনাই, মাধৱ গুৰুজনাৰ তাত এইটো লিখা আছিলে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পুৰি হৰি যোগীৰ হৃদয় এৰি, ও থাকা হৰি সাক্ষাতে হাত ৰাম থাকা হৰি সাক্ষাতে হাত। গতিকে ভগৱন্তই যেতিয়া ভকতে তেওঁক স্মৰণ কৰে, তেওঁ যোগীৰ হৃদয় এৰি সেই ভকতৰ সন্মুখত আহি উপস্থিত হয়। দ্ৰৌপদী কৃষ্ণক স্মৰণ কৰাৰ লগে লগে ভগৱান কৃষ্ণই তেওঁৰ বিপদৰ কথা জানিছিল আৰু তেওঁ তৎক্ষণাত আহি তেওঁলোকৰ বনত থকা কুটীৰত উপস্থিত হৈছিল। উপস্থিত হৈয়ে কৃষ্ণই ক'বলৈ ধৰিছিল যে মই বৰ ভোকাতুৰ, মোৰ বহুত ভোক লাগিছে, খাবলৈ কিবা দিয়া। তেতিয়া দ্ৰৌপদীয়ে খেদ কৰিছিল। তেওঁ ভাবিছিল যে কৃষ্ণ আহিলে
আমি ঋষিগণৰ খাদ্য কেনেধৰণে যোগাৰ কৰিব লাগে সেই বিষয়ে আমি তেওঁক সুধিম। কিন্তু কৃষ্ণই আহি ওলোটাইহে তেওঁলোকক খাদ্য বিচাৰিলে। তেতিয়া দ্ৰৌপদীয়ে কৃষ্ণক কথা ক'লে, এই আমাৰ যে অসমীয়াত মানুহবিলাকে কেতিয়াবা কথাই কথাই কয় নহয়, এনেই আছোঁ ঋষিৰ খাপত আৰু তাতে আকৌ তুমি দিছাহি ধানৰ ভাপত। গতিকে এই দ্ৰৌপদীৰ ক্ষেত্ৰত তেনেধৰণৰ হৈছিলে। তেওঁ কৃষ্ণক ক'লে, আমি ঋষিৰ খাপতে এতিয়া জৰ্জৰিত হৈ আছোঁ। দুৰ্বাসা বহুকেইগৰাকী ঋষিগণক লৈ স্নান কৰিবলৈ গৈছে আৰু আহিলে তেওঁলোকক এতিয়া ভোজনৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু ঘৰত খুটকণ এটাও নাই আৰু আমিও ইতিমধ্যে খাই বৈ আজৰি হ'লোঁ। তেতিয়া কৃষ্ণই ক'লে যে ঠিক আছে, পাত্ৰটো চোৱাচোন কিবা আছে নেকি। তাৰপিছত দেখিলে যে পাত্ৰটো ছাইডত শাকৰ অকণমান কণা এটা লাগি আছিল। কৃষ্ণই ক'লে, হ'ব, মোৰ এইটোৱে হ'ব। তেওঁ সেই শাকৰ কণাটো খাই উগাৰ মাৰি দি ক'লে যে মই এতিয়া সন্তুষ্ট। কৃষ্ণ ভগৱন্ত উগাৰ মাৰি দিয়াৰ লগে লগে স্নান কৰা অৱস্থাতে ঋষিগণৰ একেবাৰে পেট ভৰি একদম ডিঙি ওচৰলৈকে হ'ল আৰু যেন একটোপা পানীও নোসোমাব। এতিয়া পঞ্চপাণ্ডৱৰ কুটীৰলৈ আহি খাব নোৱাৰোঁ বুলি ক'লে লাজত পৰিব বুলি তেওঁলোক বাহিৰে বাহিৰে নিজৰ স্থানলৈ গমন কৰিলে। গতিকে ভকতক প্ৰভু ভগৱন্তই নিশ্চিত বিপদৰ পৰা কেনেদৰে ৰক্ষা কৰিলে আপোনালোকে বুজিব পাৰিলে। কাৰণ দুৰ্যোধনে দুৰ্বাসাক এইকাৰণে পঠাইছিল যে দুৰ্বাসা যদি অকণমান অসন্তুষ্ট হয় আৰু পাণ্ডৱেতো ঋষিগণক তাত খোৱা বোৱা ব্যৱস্থা কৰিব নোৱাৰেই, গতিকে দুৰ্বাসাই তেওঁলোকক অভিশাপ দিব আৰু সেই অভিশাপত তেওঁলোক ভস্ম হ'ব। গতিকে দুৰ্বুদ্ধি লোকৰ সেই বেয়া বুদ্ধিটোৱেই মনত থাকে, তেওঁলোকৰ ভাল চিন্তা মনলৈ নাহে। আৰু এওঁলোকে পঞ্চপাণ্ডৱে বনলৈ আহি তেওঁলোকে কেতিয়াও দুৰ্যোধনৰ অহিত চিন্তা কৰি থকা নাই বা দুৰ্যোধনৰ ওচৰলৈ বেলেগ একো পঠোৱা নাই। আৰু পঞ্চপাণ্ডৱৰ লগত ভগৱান শ্ৰীকৃষ্ণ থাকে। তেওঁলোকে আনকি ভগৱান কৃষ্ণকো যে দুৰ্যোধনক আমাৰ এই দশা কৰাৰ বাবে প্ৰতিশোধ লওক বুলি কোৱা নাই। কাৰণ এওঁলোক সৎ মনৰ মানুহ, সৎ বুদ্ধিৰ মানুহ। কিন্তু দুৰ্যোধন তেওঁ অন্তৰখন বেয়া বুদ্ধিৰেই পৰিপূৰ্ণ হৈ আছে। সেইকাৰণে তেওঁ বেয়া চিন্তাই কৰিব পাৰে, ভাল চিন্তা কৰিব নোৱাৰে। এঠাইত যদি গেলা পচা বস্তু এটা থাকে তাৰ পৰা সেই গোন্ধটো গেলায়ে আহিব, আৰু যদি সুন্দৰ সুগন্ধি থাকে তাৰ পৰা সেই সুগন্ধিয়ে আহিব। প্ৰিয় দৰ্শক, আমি এই দুৰ্যোধনে দ্ৰৌপদী আৰু পঞ্চপাণ্ডৱক লাঞ্ছনা কৰা আৰু এটা কাহিনী আমি ক'ম। তেওঁ শকুনিৰ সৈতে লগ লাগি এক পাশা খেলৰ আয়োজন কৰিছিল, যিটো নীতি বহিৰ্ভূত। সেই পাশা খেলত যুধিষ্ঠিৰে তেওঁৰ নিজৰ ইন্দ্ৰপ্ৰস্থ হেৰুৱালে, তেওঁৰ 4 ভাইকো তেওঁ হেৰুৱালে আৰু শেষত পত্নীকো তেওঁ এই পাশা খেলত তেওঁ পণবন্দী কৰিলে। তাৰমানে ইও আছিল এক প্ৰকাৰ জুৱা খেলেই। আজিকালি যে আমাৰ জুৱা খেলে মানুহবিলাকে, আৰু জুৱা খেলিলেই যে আৰক্ষীও বিচাৰি ফুৰে ধৰিবলৈ। কিন্তু তেতিয়া ৰাজসভাত এনেদৰে কিবা খেলাৰ অনুমতি আছিল, তেতিয়াও এছপি আছিল। সেই এছপিত এই জুৱা খেলটো খেলিব পাৰে। আমাৰ যেনেকৈ এতিয়া ক'ভিডৰ সময়ত চৰকাৰে এছপি ঘোষণা কৰে, এইটো নোৱাৰিব এইটো পাৰিব, সেই তেতিয়া দিনতো আছিল, তেতিয়া এইটো কৰিছিল। আৰু তেতিয়া দুৰ্যোধনে দুঃশাসনক লগাই দ্ৰৌপদীক চুলিত ধৰি ৰাজসভালৈ টানি আনিছিল। আৰু ৰাজসভাত দুৰ্যোধনে দ্ৰৌপদীক ব্যৱস্থা কৰিবৰ কাৰণে আদেশ দিছিল। অথচ সেই ৰাজসভাত ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্য, মহাৰাজ ধৃতৰাষ্ট্ৰ সকলো বহি আছে।
যুধিষ্ঠিৰকে আদি কৰি পঞ্চপাণ্ডৱ বাৰু ইতিমধ্যে পাশা খেলত পৰাজিত, তেওঁলোক মৌন, তেওঁলোকে একো কৰিব নোৱাৰে। কিন্তু সেইসকল গুণী জ্ঞানী লোকো তেওঁলোক কি হৈ আছিল? মৌন হৈ আছিলে। আজিকালি আমাৰ ইয়াতে কিছুমান ঘটনা যে ঘটে, এই ধৰক কোনোবা এগৰাকী যুৱতীক নিৰ্যাতন চলালে তেতিয়া আমাক কেতিয়াবা কয় যে কোনোবা আৰক্ষীৰ সন্মুখতেই এনেকুৱা হ'ল, বা তাতে বহুকেইজন মানুহ উপস্থিত আছিল, কোনেও যুৱতীগৰাকীক সেই দুৰ্বৃত্তৰ পৰা বচাবৰ কাৰণে চেষ্টা নকৰিলে। বহুখিনি মানুহ ইফালে অহা যোৱা কৰি আছিল, চবেই চকুমুদা কুলিৰ ভাও দিছিল। এই কৌৰৱ ৰাজসভাটো এইসকল লোকে চকুমুদা কুলিৰ দৰে মৌন হৈ আছে। ৰজাৰ আদেশ মানি চলা কিবা আজ্ঞাবাহী হিচাপে আছিল কাৰণে তেওঁলোক মৌন হৈ আছে। আমাৰ আজিকালি যেনেধৰণে মানে বিধানসভাতে হওক বা এই ৰাজনৈতিক দলবিলাকত হওক হুইপ জাৰি কৰে যে এইটো নকৰিবা, এইটো নকৰিবা, কেতিয়াবা ভুল এটা সিদ্ধান্ত হ'লেও সেইটো মানি চলি মৌন হৈ থাকিব লগা হয়, মাত নেমাতে। এই তেনেদৰে তেওঁলোকেও নেমাতিছিল। কিন্তু যিজন সৎ সাহসী গুণী জ্ঞানী, তেওঁ কেতিয়াও কোনো হুকুমৰ বশৱৰ্তী নহয়। হ'ব, তেওঁ ৰজাৰো হুকুম মানিব, নীতিগত যদি কাৰ্য হয় সেইটো তেওঁ মানিব। বিদুৰে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল আৰু তেওঁক ৰাজসভাৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। সেইকাৰণে বিদুৰক এইসকলৰ পৰা আঁতৰাই ৰাখি তেওঁক মহা জ্ঞানী গুণী বুলি কোৱা হৈছিল। আৰু কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ যায় তাৰ আগতে বিদুৰক তেওঁ এই তত্ত্ব কথাবিলাক তেওঁক দি গৈছিল যে পিছৰ যুগৰ মানুহক তেওঁ দিব পাৰিব। আৰু তেওঁ যেতিয়া কৌৰৱ ৰাজসভালৈ আহিছিল, তেওঁ সেই ৰাজআট্টালিকা থকা নাছিল, বিদুৰৰ সেই সজাঘৰতে তেওঁ আছিলে ভগৱান কৃষ্ণ। তেতিয়া দ্ৰৌপদীক সহায় কৰিবলৈ কোনো নাছিল। তেতিয়াও তেওঁ ভগৱান শ্ৰীকৃষ্ণকেই আৰাধনা কৰিছিল। আৰু ভগৱান শ্ৰীকৃষ্ণই কৈছিলে, আমাৰ কীৰ্তনতো আছে, ভকতেহে মোৰ হৃদি জানিবা নিশ্চয়, অ ভকত জনৰ জানা আমি মই বিনা ভকতে চিন্তে কিছু আন, অ ভকতৰ পৰে মই নিচিন্তু আন। কৃষ্ণই কৈছিলে যে ভকতেই মোৰ হৃদয়, আৰু ভকতৰো হৃদয়খনত ময়ে আছোঁ। আৰু মোক এৰি ভকত যেনেকৈ অন্য চিন্তা কৰিব নোৱাৰে, ময়ো ভকতৰ বাদে বেলেগ চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে দ্ৰৌপদী শ্ৰীকৃষ্ণৰ পৰম ভক্ত আছিলে। গতিকে তেওঁৰ এই বিপদত ভগৱান শ্ৰীকৃষ্ণ আহি উপস্থিত হৈ তেওঁক বস্ত্ৰ প্ৰদান কৰিছিল, যিটো দুঃশাসনে টানি টানি শেষ কৰিব নোৱাৰি লাষ্টত হাৰ মানিছিল। প্ৰভু ভগৱন্তই এনেদৰেই তেওঁৰ ভকতক ৰক্ষা কৰে। প্ৰথমা অৱস্থাত দেখা যায় যে দ্ৰৌপদী
ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত, তেতিয়াহ'লে তেওঁ কিয় এনেকুৱা হ'ব লগা হ'ল, সেইটো এটা কাহিনী আছে। দ্ৰৌপদীৰ এই কাৰ্যৰ দ্বাৰা প্ৰভু ভগৱন্তই তেওঁৰ নিজা কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব। সেই দ্ৰৌপদীৰ বস্ত্ৰহৰণ স্বচক্ষে দেখিও যিসকল গণ্যমান্য ব্যক্তি তাত মৌন হৈ আছিল, গতিকে তেওঁ সেই পাপত তেওঁলোক নিমজ্জিত হ'ল। কিয়নো আমাৰ প্ৰবাদ আছে যে সভাত থাকি নকয় উচিত, তাকো চুৱে পাপে কিঞ্চিত কিঞ্চিত। গতিকে তেওঁলোকে এই কুলবধূ এগৰাকীক এনেদৰে ৰাজসভাত আনি বিবস্ত কৰি অপমান কৰা স্বত্তেও মৌন হৈ থকাত তেওঁলোক পাপযুক্ত হৈ গৈছিল, তেওঁলোক পাপত নিমজ্জিত হৈছিল। সেইবোৰ দ্ৰৌপদীৰ দ্বাৰাই কৃষ্ণই কৰাইছিল, কিন্তু তেওঁক বিপদত পৰিবলৈ নাছিল, তেওঁক উদ্ধাৰ কৰিছিল। গতিকে পৰম যিসকল ভক্ত একান্ত চিত্তে প্ৰভু ভগৱন্তক চিন্তা কৰে, তেওঁলোকক আপাতত দেখিব বহুত বিপদ। মানুহে বহুতে কয় ইমান ভগৱানৰ ভক্ত, তেওঁলোকৰে এনে অৱস্থা হয়। তাতো প্ৰভু ভগৱন্তৰ কিবা বিধান আছে, কিন্তু তেওঁক বিপদত কেতিয়াও পৰিবলৈ নিদিয়ে। প্ৰিয় দৰ্শক, এইটো আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনালোঁ যে মানুহে এই ভুল ধাৰণাটো নলয়। প্ৰভু ভগৱন্তৰ যিসকল একান্ত সেৱক ভক্ত, তেওঁলোকৰ কিন্তু দুৰ্দশাই লগ নেৰে। স্বয়ং প্ৰভু ভগৱন্তই নিজৰে দুৰ্দশা ৰাইজক দেখুৱাই থৈ গৈছে। তেওঁ জন্ম হৈ মাকৰ কোলাত থাকিব পৰা নাই, লোকৰ ঘৰত গৈ ডাঙৰ দীঘল হৈছে। ভগৱন্ত জগতৰ ঈশ্বৰ, তেওঁ গৰু চৰাই ভাত খাইছিল। ৰামচন্দ্ৰ ভগৱানৰ অৱতাৰ, তেওঁ কি হৈছে 14 বছৰ বনবাসত আছেগৈ, আৰু তেওঁৰ পত্নীক ৰাৱণে হৰণো কৰি লৈ গৈছে। গুৰু শংকৰদেৱ, তেওঁ ভগৱানৰ এটা অংশলৈ জন্ম লৈছে, মহাপুৰুষ। তেওঁৰ কি হৈছিল? তেওঁক কছাৰীসকলে কিমান দুৰ্গতি কৰিলে। তাৰপিছত কোচ ৰজা ৰাজ্যত তেওঁক ব্ৰাহ্মণসকলে কিমান অত্যাচাৰ কৰিলে। কিন্তু শংকৰদেৱ হৈয়েই থাকিল। তেওঁৰ কীৰ্তি চন্দ্ৰ সূৰ্য থকালৈকে সদায় একেই থাকিল। গতিকে তেওঁলোকে দেখুৱাই থৈ গৈছে আমাৰে দুৰ্গতি, আৰু মানুহৰ দুৰ্গতি হ'বই, কিন্তু সেই দুৰ্গতি বিচলিত হ'ব নালাগে, ধৈৰ্যৰে আগবাঢ়িব লাগে। দ্ৰৌপদীৰ যোগেৰে আৰু এটা কথা আমালৈ আগবঢ়াই থৈ গৈছে যে দুৰ্যোধনে দ্ৰৌপদীৰ ওপৰত প্ৰতিশোধ কিয় ল'লে। কাৰণ দুৰ্যোধনক বোলে এবাৰ দ্ৰৌপদীয়ে অপমান কৰি থৈছিলে। যেতিয়া ৰাজসুই যজ্ঞ হৈছিল, তেওঁক আমন্ত্ৰণ কৰাত তেওঁলোক আহিছিলে, আৰু তাত বিশ্বকৰ্মা এনেধৰণৰ সৃষ্টি কৰিছিল এটা পুখুৰী, ওপৰতো এনে লাগিছিল যেন সেয়া ভূমি। দুৰ্যোধনে ভূমি বুলি ভাবি সেইফালে গুচি যাওঁতে তেওঁ পানীৰ তলত সোমাই কঁকাললৈকে ডুবোতে দ্ৰৌপদীয়ে তেওঁৰ দাসীগণৰ সৈতে চাই ঠাট্টা কৰি হাঁহিছিল, আৰু তেওঁ কৈছিল অন্ধস্য পুত্ৰ অন্ধম, তাৰমানে অন্ধৰ পুতেক অন্ধ। এই কথাষাৰ দুৰ্যোধনে বৰ অপমানিত হৈছিল, আৰু সেই প্ৰতিজ্ঞা কৰিছিল যে তেওঁ ইয়াৰ প্ৰতিশোধ ল'ব। অৱশ্যে দ্ৰৌপদীৰ এই কাৰ্যটো আমি সমৰ্থন এইকাৰণে নকৰোঁ যে তেওঁ তেনেধৰণে ক'ব নালাগিছিল যে কিবা কাৰণত তেওঁ মানুহ ভুলত তাত ডুবি গ'ল। ডুবি যাওঁতে ক'ব লাগিছিল যে কোনোবা মানুহক ক'ব লাগিছিল যে তেখেতক সহায় কৰি দিয়ক, এনেকুৱা পাৰলৈ তুলি আনক, বা এনেধৰণৰ তেওঁৰ দুখৰ সমভাগী হ'ব লাগিছিল। তাকে নকৰি তেওঁক অপমান কৰিলে, সেই অপমান কৰাটো উচিত নহয়। প্ৰভু ভগৱন্তৰ কাৰ্যত দেখিলে যে দ্ৰৌপদীয়ে এইটো কৰাৰ কাৰণে এইটো হ'ল, এনেধৰণেৰে বিধাতাই তেওঁৰ বিধানবোৰ ৰচনা কৰে, বিধাতাৰ কোনো দোষ নাথাকে। গতিকে প্ৰিয় দৰ্শক, আমি আপোনালোকক এইকাৰণেই কথাষাৰ ক'ব লগা হ'ল যে কেতিয়াও
আপোনাৰ শত্ৰু হ'লেও মানুহজন যদি বিপদত পৰে আপুনি তেওঁক ঠাট্টা মস্কৰা নকৰাকৈ তেওঁক পাৰিলে সহায়হে কৰিব লাগে। আৰু যদি সহায় কৰিবলৈ ইচ্ছা নাই তেতিয়াহ'লে আপুনি মৌন হৈ সেই স্থানৰ পৰা আঁতৰি যোৱাই শ্ৰেয়। কিন্তু মানুহজনক ঠাট্টা বা অপমান কৰিব নাপায়। কৰিলে কি হয়, সেইটোৱে আপোনাৰ কাৰণে এটা অপৰাধ বুলি গণ্য হয়। গতিকে সেই অপৰাধৰ দণ্ডও আপুনি ভোগ কৰিব লগা হয়। যিটো দ্ৰৌপদীয়ে কৰিছিল সেইটো আচলতে তেওঁ কৰিব নালাগিছিল, কিন্তু তেওঁ কৰিবলৈ বাধ্য হৈছিল। কিয়? সেইটো বিধাতাৰে বিধান, তাৰ দ্বাৰা বহুত কাৰ্য সম্পন্ন হ'ব, সেইকাৰণে এইভাগ কৰিছিল। আৰু দ্ৰৌপদী সৃষ্টিয়েই হৈছে কুৰুবংশ কৌৰৱৰ পতনৰ কাৰণে। সেইটো তেওঁ জন্মৰ সময়তে আকাশীবাণী কৰিছিল। গতিকে বিধাতাই এইবোৰ বিভিন্ন ধৰণেৰে শিতান লৈ গৈ যাতে পিছলে মানুহে বা দেৱতাসকলে সকলোৱে ক'বলৈ বাধ্য হ'ব যে কৌৰৱে এনেধৰণৰ অত্যাচাৰ কৰিছিল যাৰ ফলত তেওঁলোকৰ এনেকৈ পতন হ'ব লগা হ'ল। সেইবোৰ চব প্ৰভু ভগৱন্তই নিজৰ লীলাৰে এই কাৰ্যবিলাক আগুৱাই লৈ যায়। এতিয়া নাভাবিব যে আপোনাৰ আৰু মোৰ জৰিয়তেও যে ভগৱানে কিবাকিবি আঁচনি কৰি থোৱা নাই, কৰিছে। গতিকে ভগৱন্তই যি দায়িত্ব দিয়ে, যেনেকৈ আপোনাক চলায় তেনেকেই চলি যাওক। আপোনাৰে লগৰ কোনোবা এজন দেখিছে যে একেবাৰে কোটিপতি হ'ল, আকাশত উৰি ফুৰিছে, আপুনি নাই, আপুনি এটা প্ৰজাত আছে, আপোনাৰ এখন চাইকেলো নাই ফুৰিবলৈ, তথাপিও আপুনি অসন্তুষ্ট নহ'ব। আপোনাক তেনেকৈ ভগৱানে এটা নিৰ্দিষ্ট কাৰণত ৰাখিছে আৰু সিজনক নিৰ্দিষ্ট কাৰণত ওপৰলৈ নিছে। আৰু তেওঁ যদি সেইটো সৎ ব্যৱহাৰ কৰে বা তেওঁৰ মনত যদি অহংকাৰ নহয়, তেওঁ সৎ পথেদি আগবাঢ়ে, তেনেহ'লে তেওঁ তেনেধৰণেই থাকিব। আৰু যদি অহংকাৰত নিমজ্জিত হয় তেতিয়াহ'লে তেওঁ পতন অনিবাৰ্য। আৰু আপুনি যদি সৎ পথেদি গৈ থাকে, প্ৰভু ভগৱন্তই আপোনাক চলাই লৈ যাব। প্ৰিয় দৰ্শক, আমি আশা কৰিছোঁ আজি এই কাহিনীৰ পৰা আপোনালোকে যথেষ্টখিনি শিকিব পাৰিলে। আৰু যদি কিবা আপোনালোকৰ ইয়াত আসোঁৱাহ দেখা পাইছে, আমাৰ কমেণ্ট বক্সত গৈ আমাক কমেণ্ট কৰি জনাব। আমি সেই আসোঁৱাহ দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। শেষত আপোনালোকক আমাৰ আজিৰ কাহিনী যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু নতুনকৈ যিসকলে আমাৰ ভিডিঅ' চাইছে তেখেতসকলে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, এয়া আমাৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আমি আজিলৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ। পুনৰ শ্ৰদ্ধাৰে প্ৰণাম।